পশ্চিম গোৱালপাৰাৰ বলাইখামাৰত হ'বলগীয়া বৃহৎ উপহাৰ কুপনৰ চূড়ান্ত খেলৰ তাৰিখ আৰু স্থানৰ সাল সলনি। বিশেষ কাৰণত চূড়ান্ত খেলৰ তাৰিখ আৰু স্থান সলনি কৰা হৈছে বুলি জানিব পৰা গৈছে। বলাইখামাৰ উপহাৰ কুপন খেল পৰিচালনা সমিতিয়ে জানিব দিয়া মতে প্ৰথম অৱস্থাত যদিও গোৱালপাৰা জিলাৰ প্ৰশাসনে উপহাৰ কুপন খেলৰ অনুষ্ঠিত কৰাৰ অনুমতি দিছিল, কিন্তু অলপতে উপহাৰ কুপনক লৈ উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশৰ ভিত্তিত গোৱালপাৰা জিলা প্ৰশাসনে বলাইখামাৰৰ উপহাৰ কুপন খেল বন্ধ ৰখাৰ কথা কয়। সেয়ে বলাইখামাৰ মেধিপাৰা উপহাৰ কুপন খেল কমিটিয়ে খেলখনৰ স্থান আৰু তাৰিখ সাল সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 16 জানুৱাৰীত মেঘালয়ৰ বেলগুৰি ফিল্ডত অনুষ্ঠিত হ'ব এই উপহাৰ কুপনৰ খেল। আবেলি 3 বজাত ৰাইজৰ সন্মুখত মুকলিকৈ এই খেল অনুষ্ঠিত কৰা হ'ব বুলি খেল পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। বলাইখামৰ উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকে ইতিমধ্যে সাংবাদিকৰ আগত সবিশেষ বৰ্ণনা কৰে। লগতে উপহাৰ কুপনৰ চূড়ান্ত খেলৰ দিনাই অৰ্থাৎ আজি অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে বুলি সদৰি কৰে বলাইখামাৰ মেধিপাৰা উপহাৰ কুপন খেল পৰিচালনা সমিতিয়ে। পশ্চিম গোৱালপাৰাৰ বলাইখামাৰত হ'বলগীয়া বৃহৎ উপহাৰ কুপনৰ চূড়ান্ত